নমস্কাৰ মেজমেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আপোনালোকে ইতিমধ্যে কালিয়ে গম পাইছে যে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মধ্যস্থতাত কালি পাকিস্তান আৰু ভাৰতে হঠাতে যুদ্ধবিৰতি ঘোষণা কৰিলে সন্ধিয়া 5 বজাৰ পৰা এই যুদ্ধবিৰতি আৰম্ভ হ'ল কাৰ্যকৰী হ'ল কিন্তু নিশা 9 বাজিবলৈ কেই মিনিটমান থকাৰ পৰা পাকিস্তানৰ ফালৰ পৰা পুনৰ আক্ৰমণ আৰু এই আক্ৰমণ সৰুসুৰা নাছিল ভাৰতীয় সেনাবাহিনীয়ে আজি 3জন সেনা শীৰ্ষ বিষয়া আৰু ভাৰতৰ ডাইৰেক্টৰ জেনেৰেল মিলিটাৰী অপাৰেচনে আজি যি সংবাদমেল আয়োজন কৰিছিল তাত তেখেতসকলে এই কথাটো স্পষ্ট কৰি দিছে যে কালি পাকিস্তানে বহুত ডাঙৰ আক্ৰমণ কৰিছিল আৰু প্ৰত্যাক্ৰমণত ভাৰতৰ কমেও পাকিস্তানৰ কমেও 35ৰ পৰা 40জন সেনাবাহিনীৰ লোক নিহত হৈছে বুলি ভাৰতে আজি দাবী কৰিছে পৰিস্থিতিটো এনেকুৱা হৈছে যে কালি 9 বজাৰ পৰা প্ৰায় 11 বজালৈকে নিৰৱচ্ছিন্নভাৱে ড্ৰোন আৰু মৰ্টাৰৰ আক্ৰমণ হৈছিল আমাৰ সাংবাদিক 3জন সাংবাদিক বৰ্তমান সীমান্ত অঞ্চলত আছে দিব্যজ্যোতি গগৈ ববিতা গগৈ আৰু বিজয়লক্ষ্মী তিনিওগৰাকী আজি ৰাতিপুৱা 6:30 মিনিটত যেতিয়া জম্মুৰ পাকিস্তান ভাৰত সীমান্তৱৰ্তী অঞ্চলত উপস্থিত হ'ল তেতিয়া তেওঁলোকে স্পষ্টকৈ দেখুৱালে দৰ্শকসকলক যে নিশা তাত মৰ্টাৰৰ আক্ৰমণ হৈছে সাংঘাতিক ধৰণে ডাঙৰ ডাঙৰ পকী ঘৰ ভাগি চূৰ্ণ বিচূৰ্ণ হৈছে এনেকুৱা অৱস্থাত পাকিস্তানত কালি ফটকা ফুটিছে দিৱালী হৈছে আৰু পাকিস্তান প্ৰধানমন্ত্ৰী তেওঁ ঘোষণা কৰিছে শ্বাহবাজ শ্বৰীফে যে ভাৰতবৰ্ষক স্তব্ধ কৰি দিলোঁ ভাৰতক খামোচ কৰি দিলোঁ পাকিস্তানত আজি ৰাতিপুৱা বাতৰি কাকতত লিখিছে যে পাকিস্তানে বিজয়ৰ গৌৰৱ অৰ্জন কৰিলে কিন্তু ভাৰতত এটা গোমা পৰিৱেশ ভাৰতীয় মানুহে যেন এই যুদ্ধবিৰতি মানি ল'ব পৰা নাই বিশেষকৈ তৃতীয় পক্ষ ডোনাল্ড ট্ৰাম্পৰ উপস্থিতিত তেওঁৰ মধ্যস্থতাত ভাৰতে যুদ্ধবিৰতি কৰাটো যেন সাধাৰণ মানুহে মানি ল'ব পৰা নাই এই বিষয়ত আলোচনা কৰিবলৈ আজি আমি মাতি আনিছোঁ মোৰ কাষতে আছে কৰ্ণেল দিব্যশংকৰ ভট্টাচাৰ্যজী আপোনালোকৰ সকলোৰে পৰিচিত ইয়াৰ পূৰ্বতো মেজমেলত অংশগ্ৰহণ কৰিছে উত্তৰ পূবৰ জ্যেষ্ঠতম নৌসেনা বিষয়া আৰু ভাৰতৰ নৌবাহিনীৰ অন্যতম এগৰাকী ষ্ট্ৰেটেজিষ্ট কৌশল নিৰ্ধাৰক কমডৰ কমলেশ চৌধুৰী ডাঙৰীয়া আৰু আমাৰ সকলোৰে পৰিচিত জ্যোতি খাটনীয়া আন্তৰ্জাতিক বিষয়ৰ বিশ্লেষক মই প্ৰথমতেই কমডৰ চৌধুৰী ডাঙৰীয়াৰ ওচৰলৈ যাম যে এটা জনমানসত এটা ধাৰণা হৈছে যে ভাৰতে হঠাৎ কিয় যুদ্ধবিৰতিত সন্মত হ'ল আৰু ইয়াৰ পৰা এই ঘটনাটোত ভাৰতে কিবা ভুল কৰি পেলালে নেকি কমডৰ ডাঙৰীয়া হয় মই এইটোৱে ক'ব বিচাৰিম যে ভাৰতে ভুল কৰা নাই কিয় ভুল কৰা নাই আমাৰ প্ৰিন্সিপলে আছিল ৰিষ্ট্ৰেইন এণ্ড বিহেভ উইথ এজ ইফ উই আৰ এ মেচিয়ৰ্ড কাণ্ট্ৰি যদি সেইটো হয় যদি আমাক ৱৰ্ল্ডে এজন ৰেছপনচিবল কাণ্ট্ৰি বুলি ভাবে তেতিয়া আমি এইখিনি ঠিকেই কৰিলোঁ আমি এস্কেলেশ্যন কেতিয়াও বিচৰা নাছিলোঁ হ'বই দিয়া নাই আমাৰ অপাৰেশ্যনটো ফ'কাছড আছিল তাৰপিছত কি হ'ল যেতিয়া তেওঁলোকৰ প্ৰথম দিনাখন যিটো আহিছিল মই যিটো কৈছিলোঁ যে মানে ফাৰ্ষ্ট ডে এবাউট 300 to 400 ড্ৰোনছ আহিছিলে সেইবোৰ মষ্টলি আনআৰ্মড আছিলে খুব বেছি তাতে 3টা ড্ৰোন আছিলে আৰ্মড সিহঁতক নেকি ভাঙি পেলালে বাকীবোৰতো আমাৰ জেমাৰে বন্ধ কৰি দিলে বা নহ'লে L-70 মাৰি দিলে কিন্তু সেইদিনাখন আছিল সিহঁতে প্ৰবিং কৰিছিল সিহঁতে আমাৰ গ্ৰাউণ্ড ৰিয়েলিটিটো চাব খুজিছিল যেতিয়া সিহঁতে দেখিলে গ্ৰাউণ্ড ৰিয়েলিটি আমাৰ ভেৰি ষ্ট্ৰং তেতিয়া সিহঁতে নেক্সট ডে ৰাতি সেইদিনাখন গধূলি আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ চাহেবে 3টা চিফক আৰু আমাৰ CDSক আৰু দোভাল চাহাবক মাতিছিলে সেইটোৱে ইণ্ডিকেশ্যন আছিল আজি আমাৰ কিবা এটা হ'ব যেতিয়া সিহঁতে ছেকেণ্ড ডে আহিলে সেইদিনাখন সিহঁতৰ ড্ৰোনছবোৰ আৰ্মড সিহঁতে মাৰিম বুলি আহিছিল আৰু আমি অলৰেডি ৰেডি হৈ গৈছিলোঁ যে ইহঁত আহিব আজি যে সিহঁত আহিল আমি ৰিটেলিয়েটৰি কৰিলোঁ আমি সিহঁতৰ 11খন এয়াৰফিল্ড ক্ৰিপল কৰি পেলালোঁ যেতিয়া 11খন ক্ৰিপল কৰিলোঁ প্লাছ আমি সিহঁতৰ ৰেডাৰবোৰ
ধ্বংস কৰি দিলোঁ সিহঁতে আমাৰ ড্ৰোনছ ডিটেক্টেই কৰিব নোৱাৰিলে আমাৰ মিছাইল ডিটেক্ট কৰিব নোৱাৰিলে তেওঁলোকৰ এডিএছ চিষ্টেমে কাম নকৰিলে খতম হৈ গ'ল মানে আমি ফ্ৰী পাছৰ নিচিনা হ'ল এতিয়া সেইকাৰণে মই কৈছোঁ যে আমি ভুল কৰা নাই আমি গোটেই বিশ্বক দেখুৱাই দিলোঁ যে আমি এটা ৰেছপনচিবল কাণ্ট্ৰি কিন্তু আমাৰ এটা ভুল হৈছে আমাৰ মিডিয়াৰ বহুত ডাঙৰ ভুল সিহঁতে যেতিয়া কৈ আছে মই অমুকক মাৰিলোঁ আমি কৈ আছোঁ আমি কৰাচী জ্বলাই দিলোঁ নেভিয়ে কৰাচীখন ধ্বংস কৰি দিলোঁ আজিকালি এইটো ছেটেলাইটৰ দিন মই দেখা পাই পেলাই মই নিজেই কম্পিউটাৰ অন কৰি ছেটেলাইট ইমেজিনেৰী চালোঁ তাত একো নাই তাৰমানে কি কিন্তু পাকিস্তানে কি কৰিছে সৰু ল'ৰা ছোৱালীবোৰ কান্দি আছে মাকে কান্দি আছে এটা NGO'ত দেখুৱাইছে ৱৰ্ল্ডে এটা BBCৰ মই এটা চাইছিলোঁ আই থিংক হেৰিটোৱে কৈছিলে আমাৰ এম্বেচাডাৰটো ইউক্ৰেইন তেখেতক সুধিছিলে আপোনালোকে ল'ৰা ছোৱালীবোৰ মাৰি পেলাইছে সি কৈছে আমি মাৰা নাই সি কিয় সুধিলে কাৰণ সিহঁতৰ মিডিয়া এগ্ৰেছিভ আছিল আমাৰ মিডিয়া হেভিলি ছাবডিউড আমি কিয় ছাবডিউড নাজানো মই আমি এগ্ৰেছিভ মিডিয়া কৰিব লাগিছিলে আমি কনভিনিয়েণ্ট লিক কিছুমান কৰিব লাগিছিল যিহেতু নকৰিলোঁ আমাৰ পাব্লিকে অকণমান ডাউট কৰিছিল এট ওৱান ষ্টেজ ময়ো ডাউট কৰিছিলোঁ মই এটা ডিফেন্সৰ মানুহ এট ওৱান ষ্টেজ মোৰো ডাউট এটা হৈছিল কিয় আমাৰ হোৱাট ইজ দি ৰিজন ফৰ বিং চ' ছাবডিউড তাৰপিছত যেতিয়া চালোঁ নাই উই আৰ কিং সেইটো বুজি পালোঁ চৌধুৰী ডাঙৰীয়া কৰ্ণেল দিব্যশংকৰ ভট্টাচাৰ্যজী মোৰ প্ৰশ্ন একেটাই হয় যে আমি ভুল কৰি পেলালোঁ নেকি কমোডৰ চাহাবে কৈছে যে আমি ভুল কৰা নাই আমি কামখিনি কৰিলোঁ ঠিকমতে আমাৰ উদ্দেশ্য যিখিনি আছিল উদ্দেশ্য আমাৰ সফল হৈছে কিন্তু মানুহৰ জনমানসৰ এটা ধাৰণা যে এনেধৰণে এটা সুযোগ পাই আমি এটা সুযোগ মিছ কৰিলোঁ নেকি মানে পাকিস্তানক এশেকা দিয়াৰ আমি ভুল কৰি পেলালোঁ নেকি মই ভাবোঁ যে আমি এই সুযোগটো যোনটো পাইছিলোঁ সেইটো আমি হেৰুৱালোঁ কাৰণ মই ভাবোঁ যে কুকুৰৰ নেজ কেতিয়াও চিধা নহয় গতিকে পাকিস্তানো চিধা নহয় যদি আমি ভাবিছোঁ যে এইখিনি আমি যি যোৱা 5 দিনত আমি কৰিলোঁ তাৰপিছত এই পাকিস্তানে সন্ত্ৰাসবাদী পঠোৱা বন্ধ কৰিব তেতিয়াহ'লে মই ভাবোঁ আমি পাকিস্তানক বুজি পোৱা নাই কাৰণ আপুনি চাওক এতিয়া চিজ ফায়াৰটো যুদ্ধবিৰতিটো 5টা বজাত যোৱাকালি হৈছিল 2 ঘণ্টাৰ ভিতৰতে এই চিজ ফায়াৰটো ভায়োলেট কৰিছে অৰ্থাৎ পাকিস্তানক আপুনি বিশ্বাস কৰিব নোৱাৰে আৰু বিশেষকৈ পাকিস্তান সেনাক আপুনি বিশ্বাস কৰিব নোৱাৰে দ্বিতীয়তে মোৰ এইটো ধাৰণা আৰু এইটো মই দেখিছোঁ বেছিভাগ ভাৰতীয়ৰ এইটো ধাৰণা যে আমি যদি ইমান ভাল পজিশ্যনত আছিলোঁ য'ত এনেকুৱা অৱস্থা হৈছিল যে পাকিস্তান প্ৰায় আঁঠু কাঢ়িছিল আৰু আমেৰিকাৰ ওচৰত ভিক্ষা কৰি গৈছিল যে যুদ্ধখন বন্ধ কৰক তেতিয়াহ'লে আমি সেই সময়ত আৰু 2 দিনমান যদি আমি চলাই দিলোঁ হয় হয়তো আমি কিবা এটা এগ্ৰিমেণ্ট এটা যে বা টেৰৰ ফেচিলিটিজবোৰ বা অৰ্গেনাইজেশ্যনবোৰ সেইবোৰ আমি ধ্বংস কৰিব পাৰিলোঁ হয় লগতে মই ভাবোঁ যে চিজ ফায়াৰ কৰাৰ আগতে আমি ক'ব লাগিছিল যে আপোনালোকৰ তাত যোনবোৰ UN ডেজিগনেটেড টেৰৰ মাছুদ আজহাৰ আছে দাউদ ইব্ৰাহিম আছে গতিকে সিহঁতক দি দিয়ক সিহঁতক লাগিলে ইণ্টাৰনেশ্যনেল কোৰ্টত দিয়ক যদি ভাৰতক দিব নোখোজে কিন্তু আমি আমাৰ যোনবোৰ লক্ষ্য আছিল কাৰণ আমি কৈছোঁ আমি টেৰৰিষ্টক একদম পাকিস্তানৰ ভিতৰত গৈ আমি ধ্বংস কৰিম ঠিক আছে ধ্বংস কৰিলোঁ কিন্তু এওঁলোকতো সন্মুখত ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰটেকশ্যনত আছিল গতিকে আমি অন্ততঃ দাউদ ইব্ৰাহিম বা মাছুদ আজহাৰ এই তেখেতসকলক মানে এই টেৰৰিষ্টবোৰক আমি অন্ততঃ ন্যায়লৈ আনিব লাগিছিল গতিকে সেইকাৰণে মই ভাবোঁ যে এইটো অলপ আগতীয়াকৈ আমাৰ চিজ ফায়াৰ হ'ল আৰু 2 দিন চলিলে কাৰণ আপোনাৰ যোৱা প্ৰগ্ৰামত মই কৈছিলোঁ যে পাকিস্তানৰ সামৰ্থ্যটো মাত্ৰ 6 দিনৰ কাৰণে আছে আমি 3 দিনতে শেষ কৰিলোঁ যদি আৰু 2 দিন হ'ল হয় হয়তো ইয়াৰ ফল আৰু আমি পালোঁ হয়
মই জ্যোতি খাটনিয়াৰ ওচৰত যাব খুজিছোঁ আমি ভুল কৰিলোঁ নেকি চিজ ফায়াৰত সন্মত হৈ ভাৰতে ভুল কৰিলে নেকি ইয়াত দুটা কথা আছে প্ৰথম কথা হৈছে আমাৰ মুখ্য উদ্দেশ্যটো কি আছিল আমাৰ মুখ্য উদ্দেশ্যটো দেশবাসীয়ে বেছিভাগ দেশবাসীয়ে ভবাৰ দৰে পাক সেনাৰ লগত যুদ্ধ নহয় আমাৰ মুখ্য উদ্দেশ্যটো আছিল যে আমাৰ যিবিলাক টেৰৰিষ্ট তাৰ পৰা আহি আমাৰ ইয়াত আক্ৰমণ কৰে কুটাঘাত সংগঠিত কৰে তেওঁলোকক ধ্বংস কৰা আৰু সেইটো ধ্বংস কৰিবলৈ যাওঁতে যাতে আমাৰ নিজৰ দেশৰ সৈন্যবলৰ ন্যূনতম যাতে ক্ষতি হয় সেই কামটো আমি সফলতাৰে কৰিলোঁ দ্বিতীয় কথাটো হ'ল যে পাকিস্তানৰ যিটো মিছাইল এটেক কৰি পেলাই আজুদ মাছাৰৰ পৰিয়ালৰ মানুহবিলাক ধ্বংস কৰা হৈছে আপোনালোকে দেখিব যে সেই সময়ত তেওঁলোকক পাক সেনাৰ ফ্লেগেৰে মেৰিয়াই পেলাই কফিনবিলাক ৰখা হৈছে ইয়াৰ দ্বাৰা এটা কথা খুব স্পষ্ট হৈছে যিটো ইউএনলৈ যাব নিশ্চয় ভাৰত চৰকাৰে লৈ যাব যে সেইবিলাকৰ লগত পাক সেনাৰ এটা গভীৰ সংযোগ আছে সাধাৰণ নাগৰিকক তেনেকৈ দিয়া নহয় আৰু এইবাৰ দেখিব এইবাৰ এয়াৰ ফ'ৰ্চটো আটাইতকৈ বেছি এটেক কৰিছে নেভি ওচৰলৈ গৈছে মিছাইল এটেক কৰিছে এয়াৰ ফ'ৰ্চ কৰিছে স্থল সেনা সিমান অগ্ৰসৰ হৈ আগবঢ়া নাই এয়াৰ ফ'ৰ্চ এটাই অসীম দিনলৈ যুদ্ধ কৰি থাকিব নোৱাৰে স্থল সেনাই যিমান ধৰণেৰে আক্ৰমণ কৰিব পাৰিব এয়াৰ ফ'ৰ্চ এটাৰ কেপেবিলিটিটো মূলতঃ নিৰ্ভৰ কৰে তেওঁলোকৰ মিছাইল আৰু যুদ্ধ বিমানৰ ওপৰত তাৰ এটা সীমিত সংখ্যা থাকে আৰু এই যুদ্ধবিৰতিটোত পাকিস্তানে আগ্ৰহ কৰাৰ এটা কাৰণ আছে তেওঁলোকৰ ইছলামাবাদৰ মাত্ৰ 10 কিলোমিটাৰৰ ভিতৰত তেওঁলোকৰ যিটো মেইন এয়াৰ বেছ আছে নুৰ খান এয়াৰ বেছ তাত মিছাইল এটেক কৰি সেইটো প্ৰায় ধ্বংস কৰি দিয়া হৈছে তেওঁলোকে আনুষ্ঠানিকভাৱে 10 দিনৰ কাৰণে সেই বেছটো বন্ধ কৰি দিছে তাত দুটা বস্তু আছে তাত তেওঁলোকে VIP বিলাকৰ নিৰাপত্তা সুনিশ্চিত কৰে আৰু তাত পাকিস্তানী বায়ু সেনাৰ প্ৰশিক্ষণ দিয়া আটাইতকৈ উৎকৃষ্ট কলেজখন আছে গতিকে এই দুটা কাৰণত তেওঁলোকৰ যেতিয়া সেই এয়াৰ বেছটো ধ্বংস হৈছে আৰু সেইটো একেবাৰে ৰাৱালপিণ্ডিৰ ওচৰত ইছলামাবাদৰ ওচৰত গতিকে পাক সেনাই বা পাক যিটো কৰ্তৃপক্ষ তেওঁলোকে এটা শান্তিৰ হেৰিত আহিবই গতিকে এনেকুৱা এটা পৰিস্থিতিত এতিয়া আমি চিন্তা কৰিব লাগে যে যুদ্ধবিৰতি যিটো আমি সুযোগ পাম এই সুযোগটোৰ মতে যিখন চুক্তি হয় সেইখন যাতে পূৰ্বৰ চুক্তিৰ দৰে তাত ভুলবোৰ নাথাকে মই খাটনিয়াৰৰ কথাৰ পৰা এটা ধাৰণা কৰিছোঁ যে পাকিস্তানক যুদ্ধবিৰতিৰ প্ৰয়োজন আছিল পাকিস্তানে আৰু বেছি দিন যুদ্ধ কৰি থাকিব পৰা অৱস্থাত নাছিল কেৱল নুৰ খান এয়াৰ বেছটো এটা উদাহৰণহে ইয়াৰ উপৰিও পাকিস্তান আচলতে বিপুলভাৱে ক্ষতিগ্ৰস্ত হৈছিল এনে অৱস্থাত পাকিস্তান যি সময়ত বিপুলভাৱে ক্ষতিগ্ৰস্ত সেই সময়ত পাকিস্তানে যুদ্ধবিৰতি বিচাৰিছিল টকা পইচাও নোহোৱা হৈছিল IMFৰ পৰা লোন লৈছে তাত ভাৰত সন্মত হোৱাৰ কি যুক্তি আছিল কমডৰ সাহেব মই তাকেও কওঁ এটা আপুনি যদি চাই আমাৰ ল্যান্ড ফ'ৰ্চেছ মোবিলাইজেশ্যন হোৱা নাই সেই কথাটো খাটনিয়াৰো কৈছে হয় যিটো অপৰাক্ৰমত অসমৰ পৰা সাউথৰ পৰা ট্ৰেইনে ভৰি ভৰি আমি গোটেই ভুজৰ পৰা গোটেই হেৰি বাউণ্ডেৰীত আমাৰ গোটেই টেংক মোবিলাইজ হৈ গৈছিল এইবাৰ নাই এইবাৰ হৈছে এটা ৱাৰ অফ হাইটেক ৱাৰ অফ হাইটেক ইয়াতে থলস্থেনা কোনো বাউণ্ডেৰী ক্ৰছ কৰা নাই না সিহঁত না আমি খুব সীমিত ভূমিকা একদম কিন্তু ইয়াতে আমি পিন পইণ্ট হিচাপে আমি দেখুৱাই দিলোঁ আমি 200 কিলোমিটাৰ দূৰত এটা ঘৰত মাৰিব পাৰোঁ আৰু স্পেচিফিক সেই ঘৰটোতেই পৰিছে এটা ঘৰত সেই ঘৰটোতেই সেইটো ঘৰত মাছুদ আজাহাৰৰ ঘৰটোতেই পৰিছে হয় যিটো নেকি অনলি মানে আমাৰ USA তাত আছিলে আজি সেই হেৰিটো আমাৰ তাত আহিছে এইটো এটা ডাঙৰ বস্তু আনটো ডাঙৰ বস্তু হ'ল এতিয়া পাকিস্তানক আমি যে কৈছোঁ যে মানে ওৱান মোৰ টেৰৰ এটেক এণ্ড ইট উইল বি এক্ট অফ ৱাৰ সেই কথাটো মোদীয়ে কৈছে এটা বহুত ডাঙৰ বস্তু এতিয়া আমি সিহঁতক দেখুৱাই দিলোঁ তহঁতে এবাৰ ইয়াতে কৰ আৰু আমাৰ প্ৰধানমন্ত্ৰী চাহাবক যদি মই জানো সি উৰাবই দিব্যশংকৰ ভট্টাচাৰ্যজী কৰ্ণেল চাহাব আপুনি কওকচোন ওৱান মোৰ টেৰৰ এটেক হয় আৰু আমি তাক যুদ্ধ হিচাপে গণ্য কৰিম এই কথাটো কিমান দিনলৈকে টিকি থাকিব 1 নম্বৰ 2 নম্বৰ যি সময়ত পাকিস্তানক যুদ্ধবিৰতি আটাইতকৈ বেছি প্ৰয়োজন আছিল ভাৰত তাত সোমোৱাৰ কি যুক্তি আছে মই আপোনাৰ দ্বিতীয় প্ৰশ্নটো প্ৰথমতে লৈছোঁ হয় আজিৰ দিনত পাকিস্তানৰ অৱস্থা বিশেষকৈ 10 তাৰিখে ৰাতিপুৱা আমাৰ যোনটো 11টা এয়াৰফিল্ডত পাকিস্তানী এয়াৰফিল্ডৰ ওপৰত এটেক হৈছিল আৰু এয়াৰফিল্ডবোৰ ধ্বংস কৰিছিল কিন্তু বিশেষকৈ মই নুৰ খান যোনটো জাগাত সেই তাৰ এয়াৰফিল্ডৰ কথা কৈছোঁ
খাটনিয়াৰ ছাৰে সেইটো কৈছেই তাৰপিছত জেকোবাবাদ সেইটোৰ কথা কৈছোঁ আৰু তৃতীয়তে আৰু এখন এয়াৰফিল্ড আছে সেইখন হ'ল সাৰগোধা এই তিনিটা জাগা খুব ইণ্টাৰেষ্টিং খুব স্পৰ্শকাতৰ আৰু খুব স্পৰ্শকাতৰ কাৰণ ইয়াত পাকিস্তানৰ যোনবোৰ সিক্ৰেট ফেচিলিটিজবোৰ মই সিক্ৰেট ফেচিলিটিজ মানুহে দৰ্শকে গমেই পাব সিক্ৰেট ফেচিলিটিজবোৰ আছে আৰু পাকিস্তানৰ মাজত আপুনি সিক্ৰেট ফেচিলিটিজ মানে হয় AQ খানে যোগাৰ কৰি থৈ যোৱা আপুনি ঠিকে ধৰিছে আপুনি ঠিকে ধৰিছে দৰ্শকসকলক মই স্পষ্ট কৰি দিওঁ যে AQ খানে যোগান ধৰি যোৱা ফেচিলিটিজবোৰ বুলি কৈছে গুগলত চালে ওলাই যাব কি ফেচিলিটি হ'ব পাৰে গতিকে মই বাৰু সেইটো আপুনি ঠিকে ধৰিছে গতিকে পাকিস্তানে আচলতে ভাবা নাছিল যে এনেকুৱা হ'ব সেইকাৰণে পাকিস্তানে যুদ্ধ বিৰতিৰ কাৰণে সেইকাৰণে সিহঁতে হাতে পাৰে লাগি গৈছে কিন্তু ভাৰতৰ ফালৰ পৰা একো যুক্তি নাছিল যে এই সময় যেতিয়া আপোনাৰ মোমেন্টাম যোনটো আমি কওঁ মোমেন্টাম আপোনাৰ লগত আছে তেতিয়া যুদ্ধ বিৰতি কৰা কাৰণ আপুনি এতিয়া অনেক এগ্ৰিমেণ্ট কৰি ল'ব পাৰিলে হয় আৰু এতিয়া মই আপোনাৰ প্ৰথম প্ৰশ্নটো লৈ আহোঁ যে মই কি ভাবোঁ মই ভাবোঁ যে এই এক্ট অফ টেৰৰ টু প্ৰুভ কৰা খুব দিগদাৰ হ'ব কাৰণ কালি যদি কলিকাতাত কিবা এটা হয় বা মাদ্ৰাছত কিবা এটা হয় তেতিয়া আপুনি কেনেকৈ প্ৰুভ কৰিব যে পাকিস্তানে কৰিছে কাৰণ এইটো এটা বস্তু চাব যে এতিয়ালৈকে আমি ক্ৰছ বৰ্ডাৰ টেৰৰিজমৰ কথা যে কৈ আছিলোঁ সেইটো কাশ্মীৰৰ কথাত কৈ আছিলোঁ কিন্তু হয়তো আগন্তুক দিনত কাশ্মীৰৰ বাহিৰলৈ গুচি যাব তেতিয়াহ'লে কোনোবাই তেতিয়া ক'ব যে নক্সল এৰিয়া ইয়াততো নক্সল আছে নক্সলৰ হতুৱাই কৰাব পাৰে আৰু লগতে মই আৰু এটা কথা কওঁ মুম্বাই যিটো দাউদ ইব্ৰাহিম আৰু মেমনৰ নেতৃত্বত যিটো ব্লাষ্ট হৈছিলে তাতো কোনো প্ৰত্যক্ষভাৱে টেৰৰিষ্ট নাছিলে তাত চাবলৈ গ'লে যদি আপুনি কাছাবক নধৰিলে হয় তেতিয়াহ'লে পাকিস্তানৰ ইনভলভমেণ্ট আপুনি প্ৰুভ কৰাই দিগদাৰ উলিয়াব নোৱাৰে গতিকে ইয়াত কিন্তু আৰু এটা বস্তু আছে এতিয়া এটেনশ্যন শিফ্ট কৰাৰ কাৰণে যদি বাংলাদেশৰ দ্বাৰা বা বাংলাদেশত যোনবোৰ মৌলবাদী গ্ৰুপ সেই গ্ৰুপৰ দ্বাৰা ৱেষ্ট বেংগল পশ্চিমবংগ বা চিকেন নেক বা উত্তৰ পূৰ্বাঞ্চলৰ কোনো ঠাইত এনেকৈ কুটাঘাত কৰে তেতিয়াহ'লে আপুনি কেনেকৈ ক'ব পাৰিব প্ৰমাণ কৰাটো দিগদাৰ হ'ব সেইকাৰণে মই ভাবোঁ যে এই যুদ্ধ বিৰতি যোনটো হ'ল মই ভাবোঁ যে আৰু দুদিনমান যদি যুদ্ধখন চলিল হয় হয়তো আমি আৰু ফল পালোঁ হয় আমাৰ যোনবোৰ এইম আছিল সেইখিনি আমি প্ৰাপ্ত কৰিব এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেহেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলৰ আজি আলোচনাৰ বিষয় যুদ্ধবিৰতি আৰু ইয়াৰ পৰৱৰ্তী অৱস্থা মই জ্যোতি খাটনিয়াৰ ওচৰলৈ আহিব খুজিছোঁ ট্ৰাম্প আহি পেলাই সোমাই গ'ল আমেৰিকা আহি পেলাই সোমাই গ'ল ভাৰতৰ বাবে এইখন আছিল এখন লিমিটেড ৱাৰ এটা খুব লিমিটেড স্পেচিফিক কোনো নিৰ্দিষ্ট লক্ষ্য আমাৰ সন্ত্ৰাসবাদীৰ লক্ষ্য আছিল এতিয়াও এইখনক পূৰ্ণাংগ যুদ্ধ বুলি ভাৰত বা পাকিস্তানে কোনো স্বীকৃতি দিয়া নাই যদিও ট্ৰাম্পে নিজৰ টুইটটোত ৱাৰ শব্দটো প্ৰয়োগ কৰিছে এটা ট্ৰাম্প ইয়াত মধ্যস্থতা কৰিবলৈ অহাৰ কাৰণটো কি হ'ব পাৰে বুলি আপুনি ভাবে ইয়াৰ প্ৰথম কথাটো হ'ল যে এই যুদ্ধখনত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ ভূমিকা কি হ'ব এইটো লৈ আমাৰ সকলোৰে এটা চিন্তা আছে আমি খুব নিৰ্বিকাৰ অৱস্থাটো আমি খুব উদ্বিগ্ন আছোঁ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় নিৰ্বিকাৰ আছিল কিনদিন এতিয়া আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় বুলি ক'লে ভাৰতবাসীয়ে কি বুজে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় প্ৰথমতে আমেৰিকা দ্বিতীয়তে ইউৰোপীয়ান ইউনিয়ন আৰু তৃতীয় চীনৰ লগত মই কৈছোঁৱেই যে সীমা বিবাদৰ বাহিৰে আৰু ইয়াতে বেলেগ কথা নাই ইউৰোপীয়ান সংঘই ইউক্ৰেইনৰ যুদ্ধটোতে ইমান ব্যস্ত হৈ আছে যে তেওঁলোকে ইয়াত মাত মাতিব নোখোজে আৰু এতিয়া থাকিল ট্ৰাম্পৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ ভাৱমূৰ্তিটো শিক্ষিত আৰু ডেমক্ৰেটিক চেতনাৰে সমৃদ্ধ মানুহৰ কাৰণে এজন বহুৱাৰ বাহিৰে বৰ বেলেগ নহয় গতিকে তেনেকুৱা এটা স্তৰত তেখেতে নিজৰ দেশৰ
এটা পজিশ্যন কনচলিডেট কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত কাৰণ তেওঁ ইউক্ৰেইনত ফেইল কৰিলে ইউক্ৰেইনত ব্যৰ্থ হ'ল তেওঁ ইজৰাইল আৰু গাজাত একো কৰিব পৰা নাই গতিকে তেনেকুৱা পৰ্যায়ত তেওঁৰ কাৰণে এইটো বৰ সুবৰ্ণ সুযোগ আছিল আমি মানে তেওঁৰ হাতত তুলি দিয়াৰ নিচিনা আৰু তাৰ প্ৰথম পদক্ষেপটো আছিল যদি আৰু অলপ ভালকৈ চাওঁ তেনেহ'লে IMF-এ $1 বিলিয়ন ইছলামাবাদক দিয়াটো এনেকুৱা এটা সংকটৰ সময়ত ইছলামাবাদক তেওঁলোকে পইচা দিছে আৰু নিশ্চয় এইটো পইচা এটা কণ্ডিশ্যনেল টকা হ'ব IMF-ৰ লগত ভাৰতে বহুত আপত্তি কৰিছে টকাটো দিবলৈ কিন্তু ভাৰতৰ আপত্তিটো তাত নজৰে কিন্তু খাটনীয়া ডাঙৰীয়া IMF-ৰ লগত পাকিস্তানৰ যিটো বিত্তীয় সম্পৰ্ক এই সম্পৰ্কটো খুব ভাল পাকিস্তানৰ ৰিপেমেণ্ট খুব ভাল আৰু যিটো এইটো পাৰ্ট অফ দ্য ষ্ট্ৰাকচাৰ যিটো আগতে দিব লগা আছিলে লোন কিন্তু সেই ষ্ট্ৰাকচাৰটো তেওঁলোকে হিন্দী নগৰাকে সময়ত দি দিছে গতিকে কণ্ডিশ্যনেল লোন বুলি আমিও ধৰি লৈছোঁ কিন্তু IMF-এ কোনো ৰাস্তাৰ বাহিৰলৈ গৈ পেলাই দিয়া নাই এই কথাটো এইটোত এটা মানে কথা আছে ভাৰতে এই লোনটো বাৰম্বাৰ আপত্তি কৰিছে ডিপ্ল'মেটিক ষ্ট্ৰোক আৰু ভাৰতৰ আপত্তিটো এই কাৰণে ৰজা নাই যিটো IMF-ৰ যদি আপুনি ষ্ট্ৰাকচাৰটো চাই তাতে US-ৰ ভোটিং আছে 17% ইউৰোপিয়ান ইউনিয়ন চাইনাৰ ভোটিং আছে এৰাউণ্ড 10% ভাৰতৰ ভোটিং আছে মাত্ৰ 2.7% আৰু IMF-ত যিটো ষ্ট্ৰেংথ সেইটো দুটাৰ ওপৰত নিৰ্ভৰ কৰে দুটা কথাৰ ওপৰত প্ৰথম কথাটো হৈছে আপোনাৰ টকাটো কিমান শক্তিশালী আৰু দ্বিতীয় কথাটো আপোনাৰ কাৰেন্সিটো কিমান শক্তিশালী আৰু দ্বিতীয় কথাটো হৈছে আপুনি কিমান কণ্ট্ৰিবিউট কৰিছে IMF-ত গতিকে সেই দুটাৰ কাৰণে সেইটো এটা হোৱা নাছিল আৰু ট্ৰাম্পৰ টুইটৰ পিছত যিটো কথা হৈছে সেইটো অতি গুৰুত্বপূৰ্ণ তেওঁ লগে লগে কৈছে আৰু সেইটোৱে তেওঁৰ মূল কথা যে মই দুয়োখন দেশৰ লগত এতিয়া ভালকৈ ব্যৱসায় কৰিম দুয়োখন দেশৰ লগত বাণিজ্যিক সম্পৰ্ক উন্নত হ'ব ইনভেষ্টমেণ্ট উন্নত হ'ব আৰু তেওঁ এটা মানে অলপ ধেমেলীয়া ধৰণৰ বা আপুনি ধৰিব পাৰে অলপ মানে মানি নল'বলগীয়া ধৰণৰ কথাও কৈছে এটা হৈছে কমন চেন্স আৰু এটা হৈছে গ্ৰেট ইণ্টেলিজেঞ্চ যে এওঁলোকে মানে কাণ্ডজ্ঞানৰ প্ৰয়োগ কৰিছে আৰু বুদ্ধিৰ প্ৰয়োগ কৰিছে এই দুটা কথা মানে অলপ আন্তঃৰাষ্ট্ৰীয় স্তৰত নিশ্চয় বহুদিন ধৰি ভাৰতৰ প্ৰতি এটা মানে হেৰি হৈ থাকিব কৰ্ণেল চাহাব আপুনি কওকচোন যে ট্ৰাম্প কিয় সোমাল কি পৰিস্থিতিৰ সৃষ্টি হ'ল যে ট্ৰাম্পৰ নিচিনা মানুহে তাত হস্তক্ষেপ কৰিব লগা হয় ট্ৰাম্প এই কাৰণে সোমাল কাৰণ আপুনি যদি চাই আমেৰিকা ট্ৰাম্প আহিছে মেক আমেৰিকা গ্ৰেট এগেইন মাগা শ্লোগান এটা লৈ আহিছে আৰু মেক আমেৰিকা গ্ৰেট এগেইন কেনেকৈ যে ট্ৰাম্পে বিচাৰিছে যে ফেক্টৰীবোৰ আমেৰিকালৈ আহক আৰু লগতে আমেৰিকাই আউটচোৰ্চিং কৰক যদি কাৰোবাক কৰিব লাগে কিন্তু বেছিভাগ ফেক্টৰী আমেৰিকাৰ ভিতৰত তেতিয়াহ'লে এমপ্লয়মেণ্টটো হ'ব এতিয়া মেক আমেৰিকা গ্ৰেট এগেইন আৰু ফেক্টৰীবোৰ যদি আনিব লাগে এতিয়া আপুনি চাব যে বিশেষকৈ ফেক্টৰীবোৰ চীনত আছে গতিকে আনিব লাগিলে চীনৰ পৰা আমেৰিকাত অহাৰ আগতে লেবাৰ য'ত কষ্ট কম সেই লেবাৰ কষ্ট কম য'ত আছে সেই দেশখন হ'ল ভাৰত বা ভিয়েটনাম তেনেকুৱা ধৰণৰ এতিয়া ভিয়েটনাম অলপ সৰু দেশ ভাৰতত আপুনি গ্ৰাহকো পাব লগতে গতিকে ডাঙৰ মাৰ্কেট এখন ৰেডি মাৰ্কেট আৰু মাজতে এপলৰ যোনজন CEO তেখেতে কৈছিল ডেট বাই দিছ ইয়াৰ এণ্ড অৰ্থাৎ 2025ৰ ভিতৰত ডিচেম্বৰৰ ভিতৰত এপল যোনবোৰ আইফোন আমি ব্যৱহাৰ কৰোঁ 80% আইফোন আমি ইণ্ডিয়াত মেনুফেকচাৰ কৰিম আৰু এই 80% ক'ৰ পৰা আহিব চীনৰ পৰা আহিব গতিকে এনেকুৱা অৱস্থা হৈছিল যে চীনো শংকিত হৈ গৈছিল যে সকলো বিজনেছ আমাৰ পৰা ইণ্ডিয়াৰ তালৈ গুচি যাব শিফ্ট কৰিব গতিকে সেইকাৰণে চীনৰো এটা ইণ্টাৰেষ্ট আছিল যে ভাৰত আৰু পাকিস্তানৰ মাজত এখন যুদ্ধ হয় তেতিয়াহ'লে এই যোনটো ইনভেষ্টাৰ সেন্টিমেন্ট বুলি কয় সেই ইনভেষ্টাৰ সেন্টিমেন্ট নেগেটিভ হ'ব আৰু ভাৰতৰ ওপৰত নাথাকিব লগতে ট্ৰাম্পেও বিচাৰিছিল যে সাউথ এছিয়াত তেওঁ কাৰণ অলৰেডি কৈছে যে ইউক্ৰেইনত আৰু ৰাছিয়াৰ যুদ্ধত তেওঁ ফেইল হৈছে তেওঁ যে মধ্যস্থতা কৰিছিল সেইটো ফেইল হ'ল ইজৰাইল আৰু হামাজৰ সেইটোটোৰ ফেইল হ'ল এতিয়া এইটো এনেকুৱা বস্তু পালে যোনটো এটা ৰেডিমেড আৰু হঠাৎ আহি গ'ল তেওঁ ভাবাও নাছিল যে এনেকুৱা হ'ব আৰু পাকিস্তানেও ট্ৰাম্পে কোৱা কথাটো শুনিবলৈ বাধ্য হ'ল যেতিয়া পাকিস্তানৰ সন্মুখত গাধৰ সন্মুখত যেনেকৈ গাজৰ দি দিয়ে তেনেকৈ দেখাই দিলে যে $1 বিলিয়ন কাৰণ মেক্সিমাম ভোটিং পাৰ্চেণ্টেজ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডত 17% আমেৰিকাৰ তাত আছে আৰু বাকীখিনি ইউৰোপিয়ান ইউনিয়নৰ আছে আৰু চীনৰ আছে
গতিকে যেতিয়া ট্ৰাম্পে ক'লে যে আমি এই IMF-ৰ $1 বিলিয়ন লোনটো আমি দি দিম তেতিয়া পাকিস্তানেও ৰাজি হৈ গ'ল আৰু ভাৰতকো ক'লে যে ইউ আৰ আৰ স্পেচিয়েল এলাই বা স্পেচিয়েল ষ্টেটাছ আমি এটা দিম আৰু ভাৰতৰ এটা শংকা আছে যে যদি চীন আৰু পাকিস্তান একলগ হয় তেতিয়া আমি সেই 2 ফ্ৰণ্ট ৱাৰ বা 2.5 ফ্ৰণ্ট ৱাৰ তেতিয়া কিন্তু আমেৰিকাক দৰকাৰ হ'ব গতিকে সেই কাৰণে ভাৰতেও ভাবিলে মই বোধহয় ভাৰতেও ভাবিলে যে ট্ৰাম্পৰ মধ্যস্থতাটো আমি মানি লওঁ কিন্তু মই য'ত আচৰিত হৈছোঁ যে ভাৰতে ইমান দিনে কৈ আছিল যে আমি তৃতীয় পাৰ্টিৰ মধ্যস্থতাটো নামানো তথাপিও যে মানি ল'লে এইটো বোধহয় মোৰ এইটো লাগিল যে ট্ৰাম্পে এবাৰ এনাউন্স কৰাৰ পিছত ভাৰতৰ হাতত আৰু একো নাছিল তেতিয়া মানি ল'ব লগাত পৰিল কমডৰ সাহেব আপোনাৰ মতে ট্ৰাম্প কিয় সোমাল তেখেতসকলক সবল যুক্তি দাঙি ধৰিছে হয় মোৰ এটা পাৰ্চনেল এছেছমেণ্ট আছে মোৰ পাৰ্চনেল এছেছমেণ্টটো হ'ল আপুনি যদি চাই এই টেৰিফ ৱাৰৰ পিছত চব চাইনাৰ পৰা ফেক্টৰীবোৰ মাইগ্ৰেশ্যন কৰে হয় চব নিয়াৰেষ্ট জেগা ডিভাই কৈছে ৱাজ ইণ্ডিয়া আমাৰ তাত টেলেণ্টেড পুল আছে আমাৰ তাত মাৰ্কেট আছে চিপ লেবাৰ আছে আৰু কি লাগে এতিয়া আমেৰিকাক সেইবোৰ বস্তু নহ'লে সিহঁতৰ চব ইনক্লুডিং দিয়াৰ ৱেপনছ উইল কাম টু এ ষ্টপ কাৰণ বহুত আউটচোৰ্চ হয় এটা ইকুইপমেণ্ট আমি যদি এটা বন্দুক তাৰ দুটামান স্প্ৰিং ক'ৰবাততো বনে সিহঁতেতো নবনায় সেই বস্তু যে ইয়াত আহিল যেতিয়া আমাৰ ইয়াতে দেখিলে যে মানে চাইনাই দেখিলে যদি ইণ্ডিয়াত চব যায় মই ডিষ্টেবিলাইজ কৰিব লাগে অলপ ইয়াত অহা বন্ধ কৰিব লাগে তেতিয়া সি এই থ্ৰু চাইনা পাকিস্তান হি ট্ৰাই টু ক্ৰিয়েট চাম প্ৰব্লেম আমেৰিকাই দেখিলে ট্ৰাম্পে দেখিলে যদি এতিয়া ইণ্ডিয়া ডিষ্টেবিলাইজ হৈ যায় কোনো ইণ্ডাষ্ট্ৰী নাহিব তেতিয়া হি উইল হেভ এ প্ৰব্লেম ইন মেনেজমেণ্ট অফ হিজ ইকুইপমেণ্টছ সেইকাৰণে তেওঁৰ পাৰ্চনেল ইণ্টাৰেষ্ট এটা আছিল নেশ্যনেল ইণ্টাৰেষ্ট এটা আছিল কাৰণ সিহঁতৰ তাততো দে ডোণ্ট হেভ ৱৰ্ক ফ'ৰ্চ ৰাইট আৰু তেওঁৰ যিটো ঘোষিত ডক্ট্ৰাইন আছে সেইটোত তেওঁ ব্যৰ্থ হ'ব সেই কথাটোত সেইকাৰণে তেখেতে পাৰ্চনেলি হয়তো এটা মাছ হায়াৰ লেভেলত কি ডিছকাশ্যন হৈছে মই নাজানিম কিন্তু কিবা এটাতো ডিছকাশ্যন হৈছে আমাৰ মোদী চাহাব ইজ এ শ্ৰুড পলিটিচিয়ান আৰু ইণ্ডিয়ান ষ্টেটটোক ইণ্ডিয়ান ৰাষ্ট্ৰ এই গোটেই ব্যৱস্থাটোক ফটকৈ আপুনি আণ্ডাৰ এষ্টিমেট কৰিব নোৱাৰে ইণ্ডিয়া ইজ এ ষ্ট্ৰং কাণ্ট্ৰি economically, militarily and population wise and politically today we are so stable হয় মই জ্যোতি খাটনীয়াৰ ওচৰলৈ আহিব খুজিছোঁ এই প্ৰশ্নটো ঠিক আপুনি মোৰ পৰা শুনিছোঁ বুলি আপুনি নধৰিব কাৰণ এই প্ৰশ্নটো মই নকৰিলোহেঁতেন এতিয়া আলোচনা যুদ্ধ যেতিয়া আৰম্ভ হ'ল মানুহৰ এটা ধাৰণাৰ সৃষ্টি হৈছে যে এইখন এখন নিৰ্ণায়ক যুদ্ধ হ'ব এই নিৰ্ণায়ক যুদ্ধটো এনেকুৱা ধৰণৰ হ'ব হয়তো ভাৰতে আগ্ৰাসী ভূমিকা লৈ পাকিস্তান অকুপাইড কাশ্মীৰ POK খন দখল কৰি ল'ব পাৰে মই কিন্তু একেবাৰে ভবা নাই সেইকাৰণে মই কৈছোঁ মই যদিও এই প্ৰশ্নটো সুধিছোঁ এই প্ৰশ্নটো পাৰ্টি মই নহয় এইটো কথা মই স্পষ্ট কৰি দিওঁ কিন্তু সাধাৰণ মানুহৰ ধাৰণাকটো মই মঞ্চত ৰাজহুৱা মঞ্চত আলোচনা কৰিবই লাগিব এতিয়া কথাটো হ'ল যে যুদ্ধবিৰতি ঘোষণা হ'ল তেতিয়া মানুহৰ মনত ধাৰণা হ'ল যে আমি এটা সাংঘাতিক ধৰণৰ সুযোগ হেৰুৱালোঁ যিটো সুযোগ আৰু বহুত নাহে আৰু এই ধাৰণাটো কোনে সৃষ্টি কৰিলে খাটনীয়া ডাঙৰীয়া এই ধাৰণাটো সৃষ্টি কৰিলে স্বয়ং চৰকাৰে পাৰ্লামেণ্টত বাৰম্বাৰ নেহেৰুক এই যে বাৰম্বাৰ একিউজ কৰি থাকিলে বাৰম্বাৰ দোষ দি থাকিলে যে 47-48ত তুমি কিয় নগ'লা POK সেইখিনি দখল কৰিবৰ কাৰণে তুমি ইমান সুযোগ পাইছিলা তুমি কিয় আৰ্মিক ৰখাই দিলা সীমান্তত পিছৰখিনিলে কিয় নগ'লা এই কথাটো বাৰম্বাৰ চৰকাৰে পাৰ্লামেণ্টত কৈ থাকিলে আৰু মানুহৰ মনত এই ধাৰণাটোৰ সৃষ্টি হ'ল যে এইখন চৰকাৰে POK এখন ল'ব আৰু এইটো ডাঙৰ সুযোগ হেৰুৱালে আপোনাৰ কি মতামত ইয়াত কেইবাটাও কথা আছে এই আক্ৰমণটো অকল ভাৰতৰ কাশ্মীৰ অঞ্চলত এটা হোৱা সৰু আক্ৰমণ নহয় প্ৰথমবাৰৰ কাৰণে এই আক্ৰমণটোক মানুহৰ ধৰ্মৰ কথা সুধি হত্যা কৰা হৈছে ভাৰত ভূমিত এনেকুৱা আক্ৰমণ এতিয়ালৈকে হোৱা নাই ৰিলিজিয়াছলি ছেপাৰেট কৰি দিয়া হৈছে মানুহ ৰখা হৈছে ল'ৰা ছোৱালী বা পত্নীক ৰখা হৈছে আৰু তেওঁৰ সন্মুখত স্বামীক হত্যা কৰা হৈছে
এই কথাটো কোনো এখন স্বাধীন ৰাষ্ট্ৰই সহ্য নকৰে আৰু এই কথাটোত আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে যে আমি জীৱনত দেখাত প্ৰথমবাৰৰ কাৰণে সমূহ ভাৰতীয় এক হৈছে ভাৰতীয়ৰ মানুহত এইটো বিভাজন হোৱা নাই হিন্দু আৰু মুছলমানৰ বিভাজন কোনো বিভাজন হোৱা নাই আৰু এইটোৰ ভিতৰত সামূহিকভাৱে এটা ভাৰতীয় মানুহৰ মাজত এটা মনোবৃত্তিৰ এটা মানসিকতাৰ সৃষ্টি হৈছে চৰকাৰে সংসদত কোৱা কথা আৰু চৰকাৰী মিলিটাৰী ষ্ট্ৰেটেজি লোৱা দুটা একদম বেলেগ কথা মিলিটাৰী ষ্ট্ৰেটেজিটো আনকি পাব্লিকৰ মাজত ডিছকাশ্যন নকৰে আজি তেখেত এজন শীৰ্ষ সামৰিক বিষয়া নৌসেনাৰ তেওঁ কেইটা মিছাইলৰ কামাণ্ডত আছিল তেওঁ আমাক কেতিয়াও নক'ব তেওঁ নিজৰ ল'ৰা ছোৱালীকো নক'ব যে তেওঁ কেইটা মিছাইল তেখেতে নিয়ন্ত্ৰণ কৰিছে সেইটো নক'ব তেখেতে ইণ্ডিয়াৰ নিউক্লিয়াৰ ফেচিলিটিৰ কথা নক'ব যদি তেখেতে জানে গতিকে সেই চিক্ৰেচিটো ইণ্ডিয়ান আৰ্মিয়ে প্ৰফেচনেলি মেইনটেইন কৰে জেনেৰেল মানেক্সে তেওঁৰ ৱাইফকো কোৱা নাছিল যে কি ধৰণৰ যুদ্ধলৈ তেওঁ গৈ আছে গতিকে সংসদত কোৱা কথা আৰু বাস্তৱত এটা আক্ৰমণৰ কাৰণে কোৱা কথা যে আপোনালোকে লক্ষ্য কৰিব যে এইটো উদ্দেশ্য ভাৰতৰ এটা পূৰ্ণ পৰ্যায়ৰ মানে উদ্দেশ্য যুদ্ধৰ এটা উদ্দেশ্য নাছিল বিক্ৰম মিশ্ৰীয়ে ডিপ্ল'মেচিত কোৱাৰ নিচিনা অতি মানে সীমিত অৰ্থত অতি কনচাৰ্ণ অৰ্থত তেওঁ শব্দবিলাক ব্যৱহাৰ কৰিছে প্ৰথমতে তেওঁ কৈছে যে ইট ইজ এ মেজাৰ্ড ছেকেণ্ড কৈছে নন এস্কেলেটিং থাৰ্ড কৈছে প্ৰপ'ৰ্চনেট তোমালোকে আমাৰ 26জন মানুহ মাৰিছে আমি টেৰৰিষ্ট কেম্পকেইটাহে মাৰিম আমি চিভিল থকা কোনো মানুহক নাগৰিক থকা নকৰোঁ কোনো মিলিটাৰী বেছ আমি টাৰ্গেট নকৰোঁ আৰু একেবাৰে শেষৰ ৱৰ্ডটো কৈছে যে আমি ৰেছপনচিবল ধৰণে এক কৰিম আৰু এইটো ইণ্ডিয়াই ৰেছপনচিবল ধৰণে এক কৰিছে ইয়াৰ পিছত আহিল যে কাশ্মীৰ দখল কৰাৰ যিটো কথা সেইটো এটা বৰ বাস্তৱ কথা বুলি নহয় দুটা কথা আছে প্ৰথমতে কাশ্মীৰ এটা অঞ্চল নহয় তাত এটা এছাম মানুহ আছে আমি এইখন কাশ্মীৰকে সমাধান কৰি ৰখাত আমাৰ বিভিন্ন গতিকে আমি সেইখিনি মানুহ আমাৰ মাজলৈ আনি সেই নাগৰিকখিনিয়ে কিমান দূৰ ভাৰতীয় সংবিধান সন্মান কৰিব তেওঁলোকে কিমান দূৰ ভাৰতীয় ছেকুলাৰিজিম মানি চলিব আৰু কিমান দূৰ তেওঁলোকে ভাৰতীয় প্ৰমূল্যত বিশ্বাস কৰিব সেই কথাটো কিন্তু স্বাধীনতাৰ 70 বছৰৰ পিছত আমাৰ মনত সন্দেহ থাকিব বহুত ধন্যবাদ খাটনিয়াৰ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেহেল পুনৰ ঘূৰি আহিছোঁ মেজমেহেলৰ মজিয়ালৈ মই কৰ্ণেল ভট্টাচাৰ্যৰ ওচৰত যাব খুজিছোঁ ভট্টাচাৰ্য ডাঙৰীয়া বালুচিস্তান যেতিয়া এইকেইদিন যেতিয়া ট্ৰেইন হাইজেক হ'ল ট্ৰেইন হাইজেক হোৱাৰ পিছত আসিম মুনিৰে এটা ভাষণ দিলে নন ৰেচিডেণ্ট পাকিস্তানীক যে তেওঁলোক হিন্দু আমি মুছলমান টু নেশ্যন থিয়ৰিটোক আপোনালোকে বুজাব লাগিব আপোনালোকৰ নেক্সট জেনেৰেশ্যনক বুজাব লাগিব শ্বাহবাজ শ্বৰীফ সেইখন মিটিঙত খুব হাত চাপৰি বজাই পেলাই বহি থকা সেইবোৰ ছবি ওলাই গৈছে তাৰ পিছতেই পেহেলগাম আৰু বালুচিস্তানত যেতিয়া ট্ৰেইন হাইজেক হোৱাৰ পিছৰ ঘটনা এইবিলাক তাৰপিছত বালুচ আৰ্মি খুব এগ্ৰেছিভ হৈ গ'ল যে এইফালে পেহেলগাম হৈ গ'ল লগে লগে পাকিস্তানে দেখিলে ভাৰতীয় সীমাত কিবা হ'ব পাৰে গতিকে কাঠালৰ পৰা তেওঁলোকে আৰ্মি দুটা ডিভিজন উঠাই আনি পেলাই ইনফেণ্ট্ৰি তেওঁলোকে বৰ্ডাৰত লগাই দিলে যাৰ ফলত সেইফালে আৰ্মি নোহোৱা হ'ল বালুচ আৰ্মিয়ে কাঠালখন দখল কৰিলে তাৰপিছতে শুনামতে কুৱেটাখনো তেওঁলোকৰ নিয়ন্ত্ৰণত গ'ল পৰহি খবৰ আহিছে আৰু এখন কিবা চহৰ তেওঁলোকে নিষ্কানে কোনোবা এখন চহৰ তেওঁলোকে দখল কৰিছে ভাৰতীয় মানুহৰ মনত এটা ধাৰণা আছিল ইন্দিৰা গান্ধীৰ প্ৰতি থকা এটা সন্মানৰ বাবে যে ৭১ত যেনেকৈ বাংলাদেশ স্বাধীন হৈ গৈছিল তেনেকৈ এইবাৰ হয়তো বালুচিস্তানো স্বাধীন হৈ যাব এনেকুৱা এটা ধাৰণা হৈছিল আৰু বালুচিস্তান ঠিক যেন স্বাধীন হওঁ অৱস্থাতেই যেন স্বপ্নটো আধৰুৱা হৈ ৰ'ল যিহেতু চিজ ফায়াৰ হৈ গ'ল আপুনি কি ভাবে যদি মই বালুচিস্তানৰ কথা কওঁ মই গুৰিলৈ যাব লাগিব আৰু গুৰিটো হ'ল স্বাধীনতাৰ দিন ভাৰত পাকিস্তান যেতিয়া স্বাধীন হ'ল পাকিস্তান 14 আগষ্টত আৰু ভাৰত 15 আগষ্টত বালুচিস্তান কিন্তু গ্ৰুপ চিট আছিল অৰ্থাৎ বালুচিস্তানৰ চইচ এটা আছিল যে ভাৰততো যাব পাৰে পাকিস্তানতো যাব পাৰে কিন্তু হেতুত চিট এটা স্পেশাল ক্লজ এটাও আছিল কাৰণ বালুচিস্তান আসলতে ব্ৰিটিছ এম্পায়াৰৰ পাৰ্ট নাছিল গতিকে হিহত এই এবিচিৰ ঠিক হেৰিটোত নাছিল গতিকে প্ৰায় 250 দিনৰ কাৰণে 11 আগষ্ট 1947 চনত 11 আগষ্ট মই দিনটো কৈছোঁ সেইদিনাখন যোনটো মুছলিম লীগ আছিল জিন্দাৰ পাৰ্টি আৰু বালুচিস্তানৰ যোনজন আমিৰ আছিল তেওঁৰ মাজত এখন এগ্ৰিমেণ্ট চাইন হ'ল যে বালুচিস্তান ইজ আ ছেপাৰেট কাণ্ট্ৰি ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি তাৰমানে পাকিস্তান অৰ্থাৎ কাৰণ মুছলিম লীগ মানে পাকিস্তানো এইটো এটা স্বাধীনতাৰ কাৰণে স্বীকৃতি এটা দি দিলে কিন্তু ইয়াত এটা ইণ্টাৰেষ্টিং কথা যে 46ত সেই বালুচিস্তানৰ যোনজন আমিৰ আছিল
তেওঁ তেতিয়াতো উকিল নাই গতিকে তেওঁ জিন্নাক নিজৰ ব্যক্তিগত উকিল হিচাপে ৰাখিছিল গতিকে ড্ৰাফটিংটো গতিকে জিন্নাক ড্ৰাফটিংটো দিলে আৰু জিন্নাই প্ৰায় 250 দিন অৰ্থাৎ প্ৰায় 8 মাহ হেৰিটো জিন্নাই তেনেকৈ ৰাখিলে বালুচিস্তান ইণ্ডিপেণ্ডেণ্ট হৈ থাকিলে স্বীকৃতিও দিলে ইণ্ডিপেণ্ডেণ্ট হ'লে 8 মাহৰ পিছত জিন্নাই তেওঁক লাহোৰলৈ মাতিলে লাহোৰত মাতোঁতে তেতিয়া তাত যোনবোৰ লাহোৰ নে কাৰাচীত মাতিলে তেতিয়া তাত থকা বালুচ মানুহে আৰু নিজৰ ৰজা বুলি আমিৰ বুলি ভাবি তেখেতক খুব সম্বৰ্ধনা কৰিলে জিন্নাই কিন্তু তেওঁক মাতি নি তেওঁক ক'লে যে চাওক এতিয়া আপুনি আহি গৈছে এইখন আপোনাৰ এগ্ৰিমেণ্ট এইখন আপুনি চহী কৰে যদি কৰিব আৰু নহ'লে মই পাকিস্তান আৰ্মি আপোনাৰ যোনবোৰ বালুচিস্তানৰ ওপৰত পঠাই দিম গতিকে তেওঁ সেই প্ৰায় 250 দিনৰ পিছত বালুচিস্তানক পাকিস্তানৰ এটা অংগ বুলি অন্তৰ্ভুক্ত কৰিলে আৰু তাৰপিছত এখন প্ৰভিন্স হ'ল কিন্তু সেই 47ত যি কথা হৈছিল বা 48ত যি হৈছিল সেই মনৰ সেইটো বালুচ মানুহৰ মনত সেইটো থাকি গ'ল যে জিন্নাই এইটো এটা হ'ল অন্যায় কৰিলে আৰু সেই তাৰ পৰা আৰম্ভ হ'ল এই বালুচ বিদ্ৰোহী তাৰপিছত মাজে সময়ে বিদ্ৰোহবোৰ চলি আছিল বালুচৰ নেতা এজন আছিল তেওঁ পাকিস্তান আৰ্মিত জইন পাকিস্তানৰ পাৰ্লিমেণ্টত আহিছিল তেওঁৰ নাম হ'ল বাগৈতি পাকিস্তানৰ আনকি ডিফেন্স মিনিষ্টাৰো হৈছিল কিছুদিনৰ কাৰণে এটা সময়ত তেওঁ 25টা ডিমাণ্ড ৰাখিলে প্ৰধানমন্ত্ৰীৰ ওচৰত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ ওচৰত যে বালুচ আমাৰ মানুহৰ কাৰণে আমাক এইকেইটা লাগে যে আমাৰ মিনাৰেল ৰিচোৰ্চেছ তেনেকৈ 25টা ডিমাণ্ড ৰাখিলে তেতিয়া পাকিস্তানৰ প্ৰাইম মিনিষ্টাৰ তেতিয়া তেওঁ ভাবিলে যে এওঁক যদি হেৰি কৰোঁ গতিকে তেওঁক ধৰিবলৈ চেষ্টা কৰিলে তেওঁ পলাই গৈ আকৌ বালুচিস্তানত লুকালে আৰু মুশ্বাৰফে এটা অপাৰেশ্যন কৰি পেলাই তেওঁক মাৰিলে হত্যা কৰিলে সেইটো আৰু এটা অন্যায় সেই 2006 নে 9ৰ পৰা সেই তাৰপিছত আৰু তীব্ৰ হৈ গ'ল এইটো পঞ্চম তেওঁলোকৰ বিদ্ৰোহ এইটো পঞ্চম বিদ্ৰোহ তাৰপিছত এনেকৈ এই 5টা বিদ্ৰোহ যেতিয়া হ'ল এটা সময় এনেকুৱা আহিলে যে দেখিলে যে অত্যাচাৰটো খুব বেছি হৈ গৈছে সেইটো সহ্য কৰিব নোৱাৰি কাৰণ এতিয়া ইণ্টাৰনেটৰ সময় আৰু বালুচ লিবাৰেশ্যন আৰ্মি হ'ল বালুচ লিবাৰেশ্যন ফ্ৰণ্ট হ'ল এনেকৈ 8টা সংগঠন হ'ল কিন্তু যোৱা বছৰ এই 8টা সংগঠন একজোট হৈ পেলাই সিহঁতে বালুচ লিবাৰেশ্যন আৰ্মিক প্ৰধান হেৰি কৰি সিহঁতে ক'লে যে আমি এটা যুটীয়া সংগ্ৰাম কৰিম আৰু তেতিয়াৰ পৰা সেইকাৰণে আপুনি দেখিব যে যোৱা বছৰৰ পৰা বালুচিস্তানত যোনটো অৱস্থা হৈছে সেইটো পাকিস্তানী পাঞ্জাবী বিশেষকৈ কাৰণ পাকিস্তানৰ আৰ্মিত 83% যোন সৈনিক সেইটো পাঞ্জাবী হয় পাকিস্তানী পাঞ্জাবী আৰু সিহঁতে অনেক অত্যাচাৰ কৰিছে গতিকে বালুচ লিবাৰেশ্যন আৰ্মিয়ে সিহঁতক টাৰ্গেট কৰিলে এই যে ট্ৰেইনখন হাইজেক কৰিলে ট্ৰেইন হাইজেকত চাবলগীয়া ইমান এখন ট্ৰেইন হাইজেক কৰিলে কিন্তু বাছি পাকিস্তান আৰ্মিৰ যোনবোৰ পাঞ্জাবী আছিল সেই পাঞ্জাবী সৈনিকবোৰকহে হত্যা কৰিছে বাকী সিন্ধৰ হওক বা খাইবাৰ পাখতুনৱাৰ হওক সেই সৈনিকবোৰক হত্যা কৰা নাই কাৰণ সিহঁতৰ আক্ৰোশটো হ'ল পাকিস্তানৰ পাঞ্জাবীৰ বিৰুদ্ধে এতিয়া এনেকুৱা অৱস্থা হৈ গৈছিল যে কাৰণ এই 7টা গ্ৰুপ যেতিয়া একলগ হ'ল আৰু লগতে তেহৰিক তালিবানেও ক'লে এটা সিহঁতৰ মাজতো এটা এগ্ৰিমেণ্টৰ নিচিনা এটা বুজাবুজি এটা হ'ল গতিকে সিহঁতে যেতিয়া এইটো ছাপোৰ্ট পালে আৰু আফগানিস্তানত আমেৰিকাৰ যোনবোৰ অস্ত্ৰ শস্ত্ৰ এৰি থৈ থাকি গৈছিল সেইবোৰত তালিবানৰ পৰা আহি বালুচ লিবাৰেশ্যন আৰ্মি তাত আহিল গতিকে এতিয়া অস্ত্ৰ এটা উদ্দেশ্যটো আছিলে এইম আছিলে এতিয়া অস্ত্ৰ শস্ত্ৰ পালে বিস্ফোটক পালে গতিকে তেতিয়া এই বম্ব ব্লাষ্ট আইডি ট্ৰেইনিং পালে গতিকে সিহঁতে বালুচ লিবাৰেশ্যন আৰ্মিয়ে এইসব আৰম্ভ কৰিলে ইয়াত এটা বস্তু দেখিলোঁ যে বালুচ লিবাৰেশ্যন আৰ্মি যেনেকৈ আমি কওঁ যে আফগান লোকৰ সিহঁতে খালি যুদ্ধই দেখিছে গতিকে বালুচিস্তানতো সিহঁতে বেছিভাগ জন্মৰ পৰাই 3টা জেনেৰেশ্যনে কেৱল যুদ্ধই দেখিছে গতিকে সিহঁত যুঁজাৰু গতিকে সিহঁতেও জানে টেকটিক্স আৰু কিছু
ক্ষেত্ৰত মই ভাবোঁ যে পাকিস্তান আৰ্মিতকৈ সিহঁতৰ টেকটিক্সটো বেছি ভাল আৰু সেইকাৰণে যদিও আসিম মুনিৰ পাকিস্তানৰ আৰ্মি চিফে কয় যে ১,৫০০ বালুচ লিবাৰেশ্যন আৰ্মিৰ সদস্যই আমাক কি কৰিব পাৰে মই কিন্তু কওঁ যে বালুচ লিবাৰেশ্যন আৰ্মিয়ে পাকিস্তান আৰ্মিৰ ১২ বজাই ৰাখিছে আৰু আনকি এতিয়া প্ৰশ্নটো হ'ল যে স্বাধীনতাৰ যিটো সপোন আছিল সেইটো আধাতে ৰৈ গ'ল বুলি ধাৰণা হৈছে অকণমান কম সময়ৰ ভিতৰত হয় সেইটো মই ভাবোঁ কিন্তু সেইটো আধৰুৱা হোৱা নাই কাৰণ এতিয়া চাব এতিয়া যেতিয়া যুদ্ধ বিৰতি এটা হৈছে পাকিস্তানৰ মই মোৰ প্ৰথমটো আছিল যে কুকুৰৰ নাই চিধা নহয় ভাৰতত কিবা নহয় কিবা এটা হ'ব কৰিব আৰু পাকিস্তানৰ এটেনশ্যন এতিয়া আগতে আছিল যে পাকিস্তানৰ আধা আৰ্মি আফগানিস্তানত আছিল এতিয়া সকলোবোৰ প্ৰায় ভাৰতীয় বৰ্ডাৰলৈ আহি গ'ল সীমান্তত আহিল গতিকে বালুচিস্তানত এতিয়া এটা ফ্ৰী এটা হেণ্ড পাব আৰু মই ভাবোঁ আৰু তীব্ৰহে হ'ব বহুত ধন্যবাদ ভট্টাচাৰ্য ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেহেল মেজমেলৰ সময় কমি আহিছে আৰু আপোনালোক সকলো ৰৈ আছে কাইলৈ যুদ্ধবিৰতিৰ পাছত প্ৰথমখন আলোচনা হ'ব ভাৰত আৰু পাকিস্তানৰ মাজত কমডৰ সাহেব আলোচনাত কি হ'ব পাৰে 1 মিনিটৰ ভিতৰত কওক কাইলৈৰ যিখন আলোচনা হ'ব এখন বহুত মহত্বপূৰ্ণ কাৰণ কাইলৈ আমি স্ক্ৰিপ্টখন লিখিব লাগিব যাৰ ভিত্তিত বাকীখিনি ওলাব most important হ'ল কাইলৈ আমি সিহঁতক এটা কথা ক'ব লাগিব নেক্সট যেতিয়াই তোমালোকে আমাক ক্ৰছ বৰ্ডাৰ ফায়াৰিং কৰা বা ইয়াতে কিবা টেৰৰিষ্ট এটেক হয় আমি তাত নামাৰোঁ আমি চ'ৰ্চ মাৰিম আপুনি কি বুজাব খুজিছে তাৰ মানে এটা হ'ল বন্দুকটো মোক বৰ্ডাৰৰ পৰা মাৰিছে গুলীটো আহিছে কৰাচীৰ পৰা মই সেই গুলী অহা জেগাত মাৰিম আচ্ছা উৎসতে আপুনি তাক ধ্বংস কৰিব চ'ৰ্চত মাৰিম বুজিছোঁ আপোনাৰ কৰ্ণেল ভট্টাচাৰ্যজী আপোনাৰ মতে কাইলৈ কি হ'ব পাৰে আলোচনা কাইলৈ আলোচনা হ'ব যে যুদ্ধ বিৰতিটো কেনেকৈ ৰাখিব পাৰি সেইটো প্ৰথম হ'ব আৰু লগতে এইটো হ'ব যে আমি কনফিডেন্স বিল্ডিং মেজাৰ্ছ কি কৰিম CMP সেইটো হ'ব দ্বিতীয়তে আৰু তৃতীয়তে এটা ৰুলছ ফ্ৰেমৱৰ্ক অফ ৰুলছ এটা হ'ব যে এই ৰুল মতে আমি ডিছকাশ্যনবোৰ কৰিম আৰু আমাৰ এজেণ্ডা কি হ'ব অহা মিটিঙৰ কাৰণে সেই এজেণ্ডাবোৰ ফ্ৰেম হ'ব ইয়াৰ পৰৱৰ্তী যোনখন মিটিং হ'ব তাত মই ভাবোঁ কাৰণ কালি DGMৰ খালি সৈনিকৰ হেৰিটো DGMO বহিব কিন্তু ইয়াৰ পিছত যোনখন হ'ব সেইটোত মই ভাবোঁ যে আমাৰ ফৰেন ছেক্ৰেটাৰী লেভেল বা ফৰেন মিনিষ্ট্ৰীৰ ৰিপ্ৰেজেণ্টেটিভো থাকিব গতিকে সেইটো গ্ৰাউণ্ডৱৰ্ক কালি হ'ব জ্যোতি খাটনিয়াৰ 1 মিনিটৰ ভিতৰত কওক কাইলৈ কি হোৱাটো বিচাৰে আপুনি কাইলৈ প্ৰথম কথাটো হ'ব চিজ ফায়াৰৰ মেইন কণ্ডিশ্যনছবিলাক লে ডাউন কৰিব কালি কি ধৰণৰ চিজ ফায়াৰ হ'ব আৰু আমাৰ এটা চিমলা চুক্তিত এটা ডাঙৰ সমস্যা আছে যে চিমলা চুক্তিত যিটো লাইন অফ কণ্ট্ৰল IOC সেইটো বস্তু ভাৰতে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ বুলি মানে পাকিস্তানে সেইটো ৱৰ্কিং বৰ্ডাৰ বুলি মানে আৰু সদায় ৱৰ্কিং বৰ্ডাৰ বুলি মনাৰ কাৰণে তেওঁলোকে এটা ঠেলা হেঁচা কৰি থাকে সেইটোৱেই সংঘাতটোৰ মূল কাৰণ গতিকে এই কাৰণটো যদি কালি সমাধানৰ কাৰণে এটা বাস্তৱিক পদক্ষেপ ল'ব পাৰে সেইটো আৰ্মি লেভেলত ল'ব নোৱাৰে তেখেতে কোৱাৰ নিচিনাকৈ সেইটো ডিপ্ল'মেটিক লেভেলত হ'ব সেইটোৰ কাৰণে হয়তো কালি এটা গ্ৰাউণ্ড ৱৰ্ক কৰিব পাৰিলে আমাৰ ভাল হয় বহুত ধন্যবাদ আপোনালোক তিনিওজনলৈকে ভৱিষ্যতৰ দিনবিলাকত আমি যুদ্ধৰ বিষয়ে কথা নাপাতিব পাৰিলেই ভাল পাম কিন্তু যদি আকৌ যুদ্ধ হয় বা কিবা আশংকা হয় নিশ্চয় আমাক সহযোগ কৰিব সেই আশাৰে মেজমেল আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ থেংক ইউ